এই সকল কাম তোমাৰ ইউটিউব চেনেল আছাম লুইত বহুতে কৈছিল ফ্লগ লাগে তো আজি আৰু 6 মাহৰ মূৰত নহয় 2 মাহৰ মূৰতে আহিলোঁ তো ধুনীয়াকৈ আজি এটা নৰ্মেল ঘৰৰ ফ্লগ বনাম। আমাৰ ৰাজু মিস্ত্ৰী আছে আৰু এয়া চাব পাৰিব হেড মিস্ত্ৰী আমাৰ মুন্না। তো এতিয়া ওপৰত যাওঁ তো ভালকৈ আপোনালোকক ঘৰ কেনেকুৱাকৈ বনাই আপোনালোকক দেখাম। আমাৰ চাব পাৰিব ইয়াতে গাজাল মাৰি আছে, এয়া কাম কৰি আছে। তো কেনেকুৱা লাগি আছে কাম কৰি? বেয়া লাগা নাই কাম কৰি, ধুনীয়া লাগি আছে। তো একদম পুৰা ইয়াৰ ভৰসাতে ইয়াৰ ঘৰটো আছে চাব পাৰিব। এলা লিংটাৰ বান্ধি আছে এলা মানে গোটেইটি মানে কমপ্লিট কৰিব ন? কমপ্লিট হৈছে। তো চাই থাকিব আৰু আপোনালোকৰ ভিডিঅ'টো। তো এনেকুৱাকৈ সকলো ধুনীয়াকৈ কামবোৰ হৈ আছে চাব পাৰিব। তো কালি মানে সেই ভেণ্টিলেশ্যনৰ কামবিলাক কমপ্লিট হৈছে আৰু আজি তাৰে ওপৰত মানে লিংটাৰ হ'ব। তো এনেকুৱাকৈ খিৰিকী দিয়া হৈছে। তো এই 2 ৰুমেই আৰু বেছি পইচা পাতি নাই আৰু চাব পাৰিব এখন খিৰিকী আৰু এইটো ৰুমত এনেকুৱা কাম কৰি আছে আৰু আমাৰ এই মিস্ত্ৰী একদম পূৰা লাগি আছে। তো আমাৰ ৰাজু এনেকুৱা লাগি আছে। তো ধুনীয়াকৈ মই এতিয়া ওপৰৰ পৰা আপোনালোকক দেখাম এইবাৰ ঘৰটো। আৰু এইটোৱে ঘৰ আমাৰ বহুত আশাৰে আৰু বহুত কষ্টৰে এই ঘৰটো বনাইছোঁ আৰু চাব পাৰিব এই ঘৰটো মানে 2 ৰুমেই আছে, ইমান মানে পইচা পাতি নাই, 2টা বনাইছোঁ আৰু কিবা কৰি থাকিব পাৰিলে হ'ল। আৰু গাইজ চাব পাৰিব ইয়াত বৰ্তমান টপ লিংটাৰটো ঢালিব আছে, তাৰ পৰা যিখন মানে মুদা সেই মুদাখন দিয়াৰ পিছত ফিনিছ। তো গাইজ এতিয়া বৰ্তমান আমি মছলা ভৰাওঁ তো মানে টপ লিংটাৰটো যোগাৰ লাগিব, সেইটো কাৰণে মানে ভাত চাত খাই তো আজি আৰু মানে গোটেই দিনটো আৰু অলপ যোগাৰে কাম কৰিছোঁ। তো তাকে লবি তো এনেকুৱাকৈ মিস্ত্ৰী একদম পূৰা মানে টপ যিটো মানে সৰু যিটো আমাৰ মানে টপ লিংটাৰ সেই লিংটাৰটোৰ ওপৰত মানে ঢালাই দি আছে। তো বৰ্তমান আৰু কমপ্লিট হৈ প্ৰায় অলপমান আৰু প্ৰায় 10-20 মিনিট মানে কমপ্লিট হ'ব। তো এতিয়া মানে অলপমান পথাৰৰ পৰা আহোঁ। তো গাইজ এনেকুৱাকৈ খালৰ পাৰি একদম পূৰা এতিয়া পথাৰত আহিছোঁ আৰু প্ৰায় 15 দিনৰ মূৰত আহিছোঁ। মানে এইকেইদিন মানে এক্সাম চলি আছে না, তো সেইকাৰণে বৰ্তমান এতিয়া এনেই আৰু পথাৰত দেখি ফুৰিব আহিছোঁ। তো আমাৰ লগত আছে আছা আৰু মানে বাবু আছে তাত বহি, আপোনালোকে চিনি পায় চাগে। গাইজ 15 দিনত একদম পূৰা মানে পথাৰখন মানে চেঞ্জ হৈ গৈছে। মানে যেতিয়া মই ইয়াত আহিছিলোঁ মানে একদম পূৰা মানে নাৰা দি পথাৰখন ভৰ্তি আৰু এতিয়া চাব পাৰিব একদম পূৰা মানে হাল বুই চাব পাৰিব গাইজ একদম পূৰা মানে এইবোৰ মানে খেতি আৰু এইবোৰ চাব পাৰিব কঠীয়া পাৰি যাই আছে সেইবোৰ ৰোৱনি চাব পাৰিব। তো এইখন পথাৰ চাওক গাইজ, তো মানে ইমান মানে স্পীডত কামগিলা হৈ আছে মানে আচৰিত। মানে 15 দিনত এইবোৰ মানে হাল বা হালৰ পৰা চাব পাৰিব এনেকুৱাকৈ মানে সম্পূৰ্ণ আৰু কামগিলা হৈ যাই আছে আৰু এতিয়া বৰ্তমান মাজেদি যাব নোৱাৰি, একদম পূৰা মানে বোকা পানী, মই মানে পেণ্ট পিন্ধিছোঁ একদম পূৰা লেতেৰা হৈ যাব, সেইটো কাৰণে মানে কাৰোবাৰ মানে এনেকুৱাকৈ বাঁহৰ পাছফালে বাৰীৰ পাছফালে এনেকুৱাকৈ মানে এতিয়া আমি যাইছোঁ। আৰু ফাইনেলি এনেকুৱাকৈ আমি পথাৰত পাই গ'লোঁ আৰু চাব পাৰিব ইয়াত মানে প্ৰায় 100% মানে ৰোৱা পোতা মানে কমপ্লিট হৈ গ'ল চাব পাৰিব। আৰু চব পিনি এনেকুৱাকৈ মানে খেতি। তো গাইছ এনেকুৱাকৈ গোটেই পথাৰ মানে ফুৰি আহিলোঁ। তো ভাল লাগিছে আজি প্ৰায় বহুত দিনৰ মূৰত মানে 15 দিনৰ মূৰত মই পথাৰখনত আহিছিলোঁ মানে সেইটো কাৰণে মানে বহুত ভাল লাগিছে মানে পৰিৱেশটো চাব পাৰিব আপোনালোকে। আৰু এতিয়া মানে ঘৰত যাম, মানে ঘৰতো মানে মিস্ত্ৰী গৈছে চাগে ঘৰতো বলকচোন। আৰু গাইছ মোৰ এটা মানে পূৰা মানে ভাল খবৰটো, মই মানে 18 দিন ধৰি মানে আজি মানে এছ পিনখন মানে আহি গৈছে, মানে আহি যোৱা নাই মানে পোষ্ট অফিচত আহিছে। আজি মানে পোষ্ট অফিচখন অলপমান 4টা বজাৰ কাৰণে মানে বন্ধ আছে। তো কালি নিশ্চয় সেই এছ পিনখন লৈ আহিম। তো এছ পিন লৈ কি হয় সকলোৱে ইউটিউবাৰে জানে মানে 6টা মানে সেই ক'ড থাকে, সেই 6টা ক'ড যেতিয়া $10 হ'লে সেই ক'ডটো আমাক দিয়ে আৰু সেই ক'ডটো আমি যেতিয়ালৈকে মানে তাত মানে নভাওঁ তেতিয়ালৈকে মানে $100 হওক বা $300 যিমান মানে ডলাৰ নহওক মানে তেতিয়ালৈকে মানে আমাৰ পইচা নিদি মানে বেংকত মানে ট্ৰান্সফাৰ নহয়। মানে সেইটো মানে সেই ক'ডটো যেতিয়া আমি তাত মানে দিওঁ তেতিয়া মানে একদম মানে আমাৰ মানে পইচা মানে তাতে মানে হেৰি কৰি দিয়ে আৰু ট্ৰান্সফাৰ কৰি দিয়ে। তো এতিয়া মানে কালি ধুনীয়াকৈ মানে এছ পিনৰ ওপৰত এটা ভালদৰে এটা ভ্লগ বনাম। তো আপোনালোকক দেখাম আৰু এছ পিনটো মানে কেনেকুৱা মানে কি হয়। তো ধুনীয়াকৈ কালি বনাম। তো এতিয়া ঘৰলৈ যাওঁ বলক। আৰু ফাইনেলি মই ঘৰ আহি পালোঁ একদম পূৰা, আৰু চাব পাৰিব মিস্ত্ৰী একদম পূৰা ঘৰত গ'ল। আৰু এতিয়া মানে ভিতৰত যাওঁ আৰু ধুনীয়াকৈ আপোনালোকক কেনেকুৱা মানে বনাইছে ধুনীয়াকৈ দেখাওঁ আৰু ফাইনেলি উঠি আহি গ'লোঁ আমাৰ ঘৰটোৰ যিটো মানে হ'বলগীয়া ঘৰ। তো আৰু বেছি দিন নাই, প্ৰায় 1 মাহতে মানে ঘৰটো মানে কমপ্লিট হ'ব। তো মানে সিপিনি মানে আজি মানে টপ লিংটাৰটো হৈছে আৰু বাদ বাকী মানে ইপিনে মানে 2টা ৰৈছে। তো কালি নাহে মিস্ত্ৰী, প্ৰায় 5 দিনৰ মূৰত আহিলে মানে ফিনিচিং মাৰি গুচি যাব। আৰু এতিয়া এই ৰুমটো আমাৰ মানে বেছিকৈ ডাঙৰ হৈছে, আপোনালোকে চাব পাৰিব। এটা ৰুম মানে ডাঙৰ লাগে আৰু সেই ৰুমটো মানে অলপমান মানে সৰুকৈ বনাই দিছোঁ আৰু।
আৰু গাইজ এই মাহটো ক'তো মানে ফুৰিব যোৱা নাই মানে প্ৰায় মোৰ এক্সাম চলি আছে তো বহুতে জানে মই মানে মেট্ৰিক দি আছোঁ প্ৰায় দুখন ছাবজেক্ট গ'ল ইংৰাজী আৰু অসমীয়াখন গ'ল কালি গণিত আছে বাৰু তো মানে সেইটো কাৰণে অলপ নৰ্মেল ভ্লগ বনাইছোঁ মানে ক'ত মানে ফুৰিব যাবি এই মেট্ৰিকত মানে অলালে ক'ব যে মেট্ৰিক আহিছে হেৰি আহিছে সেইটো কাৰণে আৰু অল নাই আৰু তো এনেকুৱা মানে এটা নৰ্মেল ভ্লগ চাব পাৰিব কিমান পঢ়িম আৰু গাইজ তো এনেকুৱা আৰু নৰ্মেল ভ্লগ বনাইছোঁ আৰু আজি মিস্ত্ৰীৰ লগত আহি থাকে কাম কৰিছিলোঁ আৰু চাব পাৰিব এই মঞ্চত উপস্থিত আমাৰ বাবা আরে ইধার দেখো ইধার এইটো আমার চাব পাৰিব হাইডি হাইডি একো নকয় গাইছ চাব পাৰিব ই মানে ঘৰটো চাব আহিছি হাইডি আৰু এনেকুৱা নৰ্মেল ভ্লগ বনাব মই খুবেই মানে চেষ্টা কৰিম কাৰণ বহুতেই মানে নৰ্মেল ভ্লগ চাই ভাল পায় আৰু মানে সকলোৱে মানে কমেণ্ট কৰিছে যে ভ্লগ লাগে তো এনেকুৱা আৰু তো নৰ্মেল ভ্লগ বনাই দিছোঁ আৰু তো এনেকুৱা মানে আৰু ভ্লগ বনাম তো কমেণ্ট কৰিব এনেকুৱা ভ্লগ কেনেকুৱা পায় আপোনালোকে আৰু গাইজ মোৰ একদম পূৰা মানে এক্সামটো খতম হ'বতে তো এনেকুৱা মানে ধামাকাদাৰ ভ্লগ মানে কণ্টেণ্টৰ ওপৰত মানে বনাই আছোঁ তো আপোনালোকে চাই থাকিব মানে আৰু মাৰ্চৰ 3 তাৰিখে মোৰ এক্সাম খতম তো আপোনালোকে 5 তাৰিখ হ'ব পাৰে মানে জুই লগা মানে ভ্লগ দেখিব একদম পূৰা মানে ধামাকাদাৰ ভ্লগ কামিং চুন আৰু গাইজ পানী মাৰিব কিমান ওপৰত উঠি চাওক না ৰাইজ সকাল তো এইবিলাক মানে ৱাল মানে এতিয়া মানে মটাৰ দি পানী মাৰিব লাগিব আৰু ওপৰৰ পৰা একদম পূৰা সৰু সোমাই চাব পাৰিব গাইজ তো গাইজ চাব পাৰিব ক'ত উঠিছোঁ গাইজ আৰু তলত চাব পাৰিব একোৱেই নাই চাওক দেই আৰু আমাৰ চোৱানা আহিছি কি 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 আনি আমাৰ এই ঘৰটো কেন লাগছি মজা চুপাৰ একদম পুৰা হয় নেকি চাব পাৰিব এইটো আমাৰ ভাগিন ডাঙৰ ভাগিন চাওক কি আৰু লগাম আৰু বঢ়িয়া দেখিব আহি আছে আৰু ভাল দেখিব পৰীক্ষা ভাল হৈ আছে দে প্ৰাইভেট নিজৰ পৰীক্ষা আৰু মোৰ পৰীক্ষা সোধে চুপাৰ বিৰি হ'ব দে এতিয়া পানী মাৰিম ইয়াতে চাব গাইজটো এতিয়া মানে একদম পানী মাৰিম আমাৰ মামাই পানী মাৰি আছে একদম পুৰা পানী মাৰিছোঁ আৰু গা চাও জিকি আছে এতিয়া তাৰমানে ঘৰটো হ'বই থাকবি দে এই চাওক আমাৰ মামাই পানী মাৰি আছে মোৰ গাটো পৰি আছে 1 টুক 2 টুক দেখিছনে পুৰা একদম পানী মাৰি আছে পানী মাৰাত ব্যস্ত হৈ গৈছি আমাৰ গাটো পৰি আছে কিন্তু আৰু কি কম ভিডিঅ' বনাই আছিল না গাইছ আমাৰ মামাই পইচাটো নেদে বেলেগে পইচা দিলেও কাৰণে কি কম চিপ্ৰেম মামাই কিবা কৈ আছা নেকি আকৌ কনাই দে আকৌ কনাই এই গাইছ আমাৰ মামাৰ তো চিপ্ৰে বেলেগকো পইচা দিলে নেদে সেই গাইছ কিন্তু আপোনালোকে মামাক নক'ব নহ'লে ই মোক আন্দা কুটি দান্দা দিব গাইছ আমাৰ মামাৰ উৎপাত চাইছোঁ পিষ্টল গুলি মাৰাৰ দোষনা খেলি আছে আমি ভিডিঅ' বনাবা আমাৰ মামাৰ উৎপাত তো গাইছ আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু এই ঘণ্টা যোন আছে ঘণ্টাটো টিপি দিব তাতে মোৰ নতুন ভিডিঅ' পালে আপোনালোকে চাব